পথাৰো আমাৰ বজাৰো আমাৰ এই নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী তাৰ পথ নিৰ্দেশন কৰিছে সৰুপথাৰৰ এজন শিক্ষিত যুৱকে। তেওঁৰ নাম হৈছে অংকুৰজ্যোতি শইকীয়া। সৰুপথাৰ এই ভিতৰুৱা অঞ্চল আচলতে প্ৰেমহৰা গাঁৱত, মই য'ত উপস্থিত আছো প্ৰেমহৰা গাঁৱত, এই প্ৰেমহৰা গাঁৱতে অংকুৰজ্যোতি শইকীয়াই আৰম্ভ কৰিছে নাফুৰ খেতি, পাছত কাঠফুলাৰ খেতি। মই কেমেৰা সহযোগী সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো। এই অংকুৰজ্যোতি শইকীয়া আচলতে ইয়াত কেনেদৰে নাফু খেতি কৰি বা কাঠফুলা খেতি কৰি কেনেকৈ স্বাৱলম্বিতাৰ পথ নিৰ্দেশন জানিবলৈ চেষ্টা কৰিম। আচলতে কাঠফুলা খেতি কৰি তেখেতে কেনেদৰে স্বাৱলম্বিতা হৈছে বা তেখেতৰ পৰা জানিব। আপুনি যিহেতু নাফু খেতি কৰিছে, কাঠফুলা খেতি কৰিছে, কেনেদৰে কৰিছে? আচলতে এই খেতিটোৰ কাৰণে প্ৰথমতেই লাগে আমাক ধান খেৰৰ পাছতে ইয়াত আমাৰ শিলিগুৰিৰ পৰা আমাৰ বীজ আহে। এই বীজ তাৰপৰা ধান খেৰ কাটি আমি আচলতে প্ৰথম 24 ঘণ্টা তিয়াই, তাৰপিছত আমি 24 ঘণ্টা শুকুৱাই, আকৌ 24 ঘণ্টা শুকুৱাৰ পাছতে আচলতে আমি ইয়াত বীজ দিব পাৰোঁ। আৰু বীজ দি আচলতে আমি এটা চিলিণ্ডাৰ বনাওঁ, 4 কেজি 5 কেজি চাইজৰ এটা চিলিণ্ডাৰ বনাওঁ। আৰু সেই চিলিণ্ডাৰটো আমি ওলমাই দিওঁ আৰু ওলমাই 25 দিনৰ কাৰণে আমি ৰাখোঁ। 25 দিনৰ পাছতে ইয়াৰ পৰা আচলতে আমি ফচল ল'ব পাৰোঁ। 25 দিনৰ পাছত আমি প্ৰায় 3-4 মাহ ইয়াৰ পৰা ফচল ল'ব পাৰোঁ। আৰু এইটো আচলতে খেতিটো অতি লাভজনক খেতি, আৰু এইটো আমি খুব কম কষ্টত, খুব কম খৰচত কৰিব পৰা এটা অতি লাভজনক খেতি। আপুনি কৃষি কৰ্ম কৰিছে, সমান্তৰালভাৱে আমি ছাত্ৰ সংগঠনৰ লগতো জড়িত। কি ক'ব যে ছাত্ৰ সংগঠনত কৰিও যে কৃষি কৰ্ম কৰিব পাৰি? হয়, আচলতে নিশ্চিতভাৱে পাৰি। কাৰণ সংগঠনৰ বা সামাজিক যিখিনি দায়িত্ব থাকে দিনৰ সময়তে থাকে। আমি আচলতে পুৱাৰ ভাগতে ইয়াৰ যিখিনি কাম কাজ আছে আমি কৰি আজৰি হৈ আচলতে সংগঠনৰ বিভিন্ন কাম কাজৰ লগত লাগো। লগতে ফাৰ্মত বাকী সময়ত আচলতে ঘৰৰ পৰিয়ালে যদি সহায় সহযোগ কৰে, সামাজিক কাম কৰিবৰ কাৰণে ইমান আচলতে অসুবিধা নহয়। যিহেতু বিভিন্ন শিক্ষিত যুৱক যুৱতীসকল আছে, তেখেতলোকক কি আহ্বান জনাব, কেনেদৰে স্বাৱলম্বিতাৰ নিৰ্দেশন? আচলতে আমাৰ বিভিন্ন শিক্ষিত যুৱক যুৱতী আছে, সকলোৱে চৰকাৰী চাকৰিৰ পিছতে দৌৰি আছে। কিন্তু আচলতে চৰকাৰী চাকৰিৰ পিছত যদি দৌৰি থাকে তেনেকে নহ'ব। আচলতে বৰ্তমান সময়ত যথেষ্ট নিবনুৱাৰ সৃষ্টি হৈছে। আমি নিজৰ আত্মসংস্থাপন, কৰ্মসংস্থাপনৰ কথা নিজেই চিন্তা কৰিব লাগিব। গতিকে আমি ভাবোঁ আমি বিভিন্ন ধৰণৰ কৃষি কাৰ্যৰ লগতে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ পৰিব লাগে। বিভিন্ন এক্সপৰ্ট ইম্পৰ্ট বিজনেছো আছে। বিভিন্ন ধৰণৰ ধৰক আপোনাৰ কৃষি কাৰ্য, যেনে আপুনি আজিকালি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ আচলতে বৈজ্ঞানিক পদ্ধতিৰ আচলতে কৃষি কাৰ্য আহি পৰিছে, যথেষ্ট লাভজনক লাভ দিয়ে। সেই আচলতে কাৰ্যৰে সৈতে জড়িত হৈ নিজক স্বাৱলম্বী কৰিব লাগে। আৰু যদি পায়তো চাকৰিও কৰিব লাগে, কিন্তু নাপালেতো গোটেই জীৱনটো কিবা এটা কৰি খাব লাগিব। গতিকে সেই বাট বুলিবৰ কাৰণে আচলতে প্ৰত্যেকগৰাকী যুৱক যুৱতীলৈ আমাৰ তৰফৰ পৰা আহ্বান জনাইছো। অংকুৰজ্যোতি শইকীয়াৰ এজন সম্বন্ধীয় লোক আছে, তেখেতৰ এই কৰ্মৰ লগত সহযোগিতা আগবঢ়া, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে অংকুৰজ্যোতি শইকীয়াই এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি গৈছে। দাদা বৰ ধুনীয়াকে আগবাঢ়ি গৈছে, যথেষ্ট সহায় কৰোঁ। দাদা ইউনিয়ন যায় কি কয় সহায় কৰি দিওঁ, টাইম উলিয়াই দিওঁ, সেইটো তেনেকে কৰি দিওঁ। আপুনি কি নাম আপোনাৰ? মোৰ নাম সঞ্জীৱ ফুকন। তেখেতৰ কি হয়? মই ভনী জোৱাই হয়। লগতে ইয়াতো শিকি আছো, ঘৰটো এখন খুলিম বুলি ভাবিছো। হয়, এয়া আছিল অংকুৰজ্যোতি শইকীয়াৰ